এই দোকানখনৰ পৰা যদি আপুনি মোবাইল হওক ফ্ৰিজ যদি লয় তেনেহ'লে হোলচেল প্ৰাইজত পাব। হোলচেল প্ৰাইজত তেনেকুৱা যদি ফ্ৰিজ যদি লয় ন তেনেহ'লে ডাউন পেমেণ্ট মাত্ৰ 2000 টকা দিলে একদম 2000 টকা দিলেই হৈ গ'ল। য'ত আমি 12 মাহৰ কাৰণে এইবিলাক EMI কৰি দিম, কোনো ইণ্টাৰেষ্ট নালাগে। ভিডিঅ'টো আৰম্ভ হৈছে এইখিনিৰ পৰা গৈ পাব লাগে 11টাত। বৰ্তমান টাইম হৈছে 10:35। মানে আমাৰ এটা চেলেঞ্জ আৰু যে 11টা বজাত গৈ পাওঁ নে নাপাওঁ। লগত আছে এজন হেভি ড্ৰাইভাৰ মানে ভাস্কৰ। মানে কি হয় নাজানো, নলবাৰীৰ এটা বিশেষ কাম আছে, বিশেষ মানে একদম বিশেষ। পামনে চাওঁ নাপাওঁ যেন লাগছে চোন। তাৰপিছত মানে একচুৱেলি যিহেতু মোৰ ঘৰ অৰিজিনেল নলবাৰীত হয়, ভণ্টি এজনীক লৈ ল'লোঁ। তাই গাড়ী উঠাৰ পিছতে গা বেয়া, এনেকৈ ধৰি লৈ যাব লগা হৈছে। মানে মাথাটো ঘূৰাই দিয়ে তাই, সেইকাৰণে লৈ আহিব ইচ্ছা নাযায়। কিন্তু ৰাতিপুৱাই মোক কৈছে, যেতিয়া মানে ষ্টৰিটো দেখা পাইছে যে মোকো লৈ যা ইফালৰ পৰা, সেইকাৰণে লৈ আহিলোঁ। আৰু পামেই আৰু ধন্দাৰ দোকান। ভাস্কৰ, ধন্দাক এতিয়া কিবা এটা বাহানা দিব লাগিছিল নহয়। আমি কিন্তু আহি পাইছোঁ ঠিক টাইমতে। এই ভণ্টিৰ কাৰণে হৈছে দেৰি। আৰু নলবাৰীৰ নাট্য মন্দিৰৰ ঠিক অপজিটত থকা নিউ ইলেক্ট্ৰনিক ছাৰ্ভিচ চেণ্টাৰ, এইখনে হ'ল ধন্দাৰ পাৰ্ট 2 দোকান। মানে এনেই ধৰি লওক 3-4খন দোকান আছে ধন্দাৰ, তাৰপিছত এইখনো আজি নতুনকৈ খুলিলে। আৰু এইফালে আছে আমাৰ ধন্দা, বহুদিনৰ পিছত ধন্দা ফাইনেলি। এইখন আপোনাৰ মানে এনেতো 2-3খন দোকান আছে আপোনাৰ, জানো এইখন কিমান নম্বৰ দোকান? একদম সঁচা কওক। একদম সঁচা কথা ক'ব গ'লে এইখন আমাৰ 3 নম্বৰ দোকান। আৰু ধনৰ দোকানত আপোনালোকে ইমানে মৰম দিছে, সেইকাৰণে আমি আচলতে এপ্লায়েন্সৰ কাম ইনকে বেছি কৰা নাছিলো। আমি গুদামৰ পৰা কাম কৰি আছিলো, কিন্তু এতিয়া আপোনালোকৰ মৰমৰ অত্যাচাৰ ৰ'ব নোৱাৰি মই আচলতে এইখন এপ্লায়েন্সৰ দোকানখন খুলি দিলো। আৰু এইখন মই আপোনালোকে যিহেতু মোৰ ইমান মৰম কৰি আছে, তাৰ কাৰণে মই এইখন এইটো মাহ আমি ৰিটেল নকৰো, গোটেই হোলচেল ৰেটতে আমি এইবাৰ গোটেই এইটো মাহ এপ্ৰিলৰ মাহটো গোটেই মানে এই দোকানখনৰ পৰা মানে যিকোনো বস্তু হ'লে হোলচেল প্ৰাইজতে দিব। ইয়াতো মানে মোবাইল পাব, মোবাইল, টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন, ইনভাৰ্টাৰ গোটেইবিলাকে পাব। অ'কে। আমাৰ মানুহে যিসকলে ভাবি আছিলে গৰমৰ দিনত ফ্ৰিজ ল'ব, মানে AC ল'ব, টেনশ্যন নাই আৰু। ধন্দাৰ দেখা নাই পুৰা একদম চক, মই দেখাই দিছোঁ ফ্ৰিজৰ লাইন। ধন্দা এটা কথা কওক, ফ্ৰিজ কিমান টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছে? 14,000 টকাৰ পৰা ফ্ৰিজ পাই যাব। লগত ফাইনেন্সৰ সুবিধা কৰি দিছোঁ, 2,000 টকা ডাউন পেমেণ্ট দিলে হ'ল। আৰু 10 মাহ, 8 মাহ, 6 মাহ যাক যেনেকুৱাকে সুবিধা লাগে ফাইনেন্সত কৰি লৈ গ'লে হ'ব। 2,000 টকা ডাউন পেমেণ্ট দিলেও ধন্দাৰ দোকানৰ পৰা লৈ যাব পাৰিব। মানে চিভিলৰ ওপৰত একচুৱেলি যিহেতু ডিপেণ্ড কৰে আপোনাৰ ডাউন পেমেণ্টটো, তো তেনেকুৱা চিভিল ভাল থাকিলেতো 0 ডাউন পেমেণ্টতো লৈ যায়। এচিও অ'কে। এচি বিলাক আমি কিহৰ ৰাখিছো? ব্লু ষ্টাৰ ৰাখিছো, LG ৰাখিছো, গোদৰেজ ৰাখিছো, ভল্টাজ ৰাখিছো, চব ব্ৰেণ্ডেড। মানে যাক যি ব্ৰেণ্ডৰ লাগে মানে চিন্তা নাই। আকৌ ৱাশ্বিং মেচিন চাওক, ধন্দা ৱাশ্বিং মেচিন কিমান টকাৰ পৰা ষ্টাৰ্ট হয়? ৱাশ্বিং মেচিনটো আপোনালোকে আমাৰ অট'মেটিকটো আপোনালোকে মোটামুটি 16,000 মানৰ পৰা পাব। মেনুৱেল চেমি অট'মেটিক 10,000 পৰা পাই যাব। ঠিক আছে। আকৌ এইফালে দেখা দিছোঁ গুদামটোত, মানে চাওক, মানে আগতেও বিক্ৰী কৰিছিলে, কিন্তু আগতে মানে ডাইৰেক্ট অফিচিয়েলি মানে এনেকুৱা নাছিল আৰু এতিয়া ডাইৰেক্ট মানে গুদামৰ পৰা হৈছে। এতিয়াৰ পৰা টেনশ্যন নাই আৰু, এতিয়া টেনশ্যন নাই। মই স্কেলৰ কণ্টেক্ট নম্বৰটো দি দিছোঁ বাৰু, ধন্দাৰ দোকানত আহিলে হ'ল। তাৰপিছত এইফালে যেনেকুৱা যি ফ্ৰিজ লাগে, এইফালে আছে ভণ্টি এজনী। নলবাৰীত যদি তুমি মোবাইল যদি কিনা, ক'ৰ পৰা কিনা? সঁচাকৈ নে? এইফালে আছে আজি একদম মানে মেনেজাৰ হিচাপত বৌ আছে। বৌ কিবা কওক, যে ধৰি লওক যিহেতু নতুন দোকান খুলিছে, মোবাইল ল'ব আহিলেও ডিছকাউণ্ট হৈ যাব? অ'কে, টেনশ্যন নাই। ধন্দা নাথাকিলেও মানে বৌক লগ পালে ক'লে হ'ল যে ভিডিঅ' চাই আহিছোঁ, কিবা হ'লেও ডিছকাউণ্ট কৰি দিব লাগিব। অন্ততঃ 500 টকা হ'লেও দিব লাগিব ডিছকাউণ্ট। মইতো কৈ আছোঁ, এইখানে পৰা হোলচেল, মানে হোলচেলতো মালবিলাক আমি বিক্ৰী কৰিম, মানে ডিছকাউণ্টতকৈ ওপৰত আৰু ডাইৰেক্ট হোলচেল প্ৰাইচ। এটা কথা কওক ধন্দা, যদি কোনোবাই নলবাৰীৰ মানুহে নাইবা বেলেগ চাইডৰ মানুহে যদি চাই আছে, আইফোন ল'ব বিচাৰে, কেছত ল'ব নোৱাৰে, ফাইনেন্সত ল'ব বিচাৰে, আইফোন বুলি ক'লেতো আইফোনৰ কিং বুলি জানে। মানে আমি গোটেই অল অসমতে বৰ্তমান আমাৰ পৰা আইফোন ক্ৰয় কৰি আছে, কাৰণ ইয়াতে এটা এনেকুৱা সুবিধা আছে আইফোনৰ ক্ষেত্ৰত, 24 মাহৰ কাৰণে 0 ডাউন পেমেণ্ট 0 ইণ্টাৰেষ্টত কৰি দিওঁ আইফোন। মানে 1 টকা নিদিয়াকৈ আপুনি আইফোন লৈ যাব পাৰিব এই দোকানখনৰ পৰাও, টেনশ্যন নাই। এইখন যিহেতু ধনৰে দোকান, পাৰ্ট 2 হয়, ইয়াৰ পৰা আপোনালোকে 0 ডাউন পেমেণ্ট 0 ইণ্টাৰেষ্টত ল'ব পাৰিব। নলবাৰীৰ মানুহখিনিৰ কাৰণে আৰু টেনশ্যন নাই, বহুত ভাল ভাল বস্তু পাব, তো সকলো আহিব ধন্দাৰ দোকানত। সেই আৰু এড্ৰেছটো আকৌ এবাৰ কৈ দিছোঁ, এইটো হৈছে নলবাৰীৰ নাট্য মন্দিৰ। যিসকলে বাহিৰৰ পৰা চাই আছে নলবাৰীৰ বাহিৰৰ পৰা, এইফালে চাওক, এইটো হৈছে মেইন নলবাৰীৰ থানা চক, এইফালে যায় বাটাৰ চক, তাৰে মাজতে আছে নিউ ইলেক্ট্ৰনিক ছাৰ্ভিচ। অল অসম চবতেতো ফাইনেন্স হৈ যাব, অল অসমতে হৈ যাব, টেনশ্যনে নাই। মানে যিকোনো ঠাইৰ পৰা চাই আছে ফাইনেন্সত লৈ যাব। আৰু আইফোনো কৈ দিছোঁ, আইফোনো একচুৱেলি অল অসমতে ফাইনেন্স হৈ যায় ধন্দাৰ দোকানত। এনেই মানে বহুত দোকান থাকে, কিন্তু চব দোকানতে নহয়। আৰু মোৰ একচুৱেলি এটা বহুত ডাঙৰ মিছ হয়, সেইটো হৈছে ভিডিঅ'টোৰ লাষ্টৰখিনি মই বনাবৰ কাৰণে পাহৰি যাওঁ। সেইদিনাখনো ভাত খাব গ'লো, তাৰপিছত ধন্দাৰ লগত গৈ পেলাই মই পাহৰি থাকিলোঁ। সেনেকৈ আৰু আজি 2 দিন পিছত সেই মই ভিডিঅ'টো আকৌ বনাই আছোঁ সেইখিনিৰ পৰা।
তো বাকী যি নহওক নলবাৰীততো মোৰ নিজৰে ঘৰ বাৰু মোৰ জন্মই নলবাৰীত তো নলবাৰীত ভালে লাগে বাৰু হণ্ডাই দোকানত যাব যিসকলে মানে মোবাইল হওক টিভি ল'ম বুলি ভাবি আছিলে তো আকৌ নতুন ভাবিছোঁ এইবাৰ অলপ বেলেগকৈ ভিডিঅ' ষ্টাৰ্ট কৰিম মানে কি হয় মই যেতিয়া ভিডিঅ' এনে বনাইছিলোঁ আগতে কিন্তু এনেকৈ ধৰি লওক লাইফষ্টাইল ভ্লগ টাইপত বনোৱা নাছিলোঁ ভাবিছোঁ মাজে মাজে এতিয়া দেখাম কেনেকুৱা কি হয় ডেইলি লাইফ টাইপৰ ভিডিঅ' তো এনেকুৱা ভিডিঅ'বিলাক চাই পেলাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব তেতিয়া হয়তো নতুন ভিডিঅ'টো মানে নেক্সট ভিডিঅ'টো আৰু এনেকুৱা টাইপ অলপ বনাবৰ কাৰণে চেষ্টা কৰিম